বিটিআৰক সুইজাৰলেণ্ড বনাই দিব। এইবিলাক ডাইলগটো আচলতে কেনেকুৱা যে আমাৰ এটা গোৱালপাৰীয়া দেশী ভাষাত কয় বোলে ক'ত আগৰতল ক'ত কেউৰাতল, ক'ত হৰিদ্বাৰ আৰু ক'ত যমৰাজেৰ বোলে জমেৰ দুৱাৰ। তো গতিকে প্ৰমোদ বড়োৰ বিটিআৰৰ নমুনাটো হৈছে এইটো। হাগ্ৰামা মহিলাৰীয়ে বহুত ডাঙৰ ডাঙৰ কেলেংকাৰী বহুত দুৰ্নীতি কৰা কথা প্ৰমোদ বড়োই কৈছিল আৰু হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব লাগে, কাৰাগাৰত সোমাই দিব লাগে বুলি প্ৰমোদ বড়োই দাবী কৰিছিলে 2020 চনৰ নিৰ্বাচনী কেম্পেইনিঙৰ সময়ত আৰু কৈছিল যে প্ৰমোদ বড়োৰ বিটিচিত চৰকাৰ হ'লে হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব। জেল কাৰাগাৰত সোমাই দিয়াটো দূৰৰে কথা, আজিলৈকে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে UPPLৰ চৰকাৰে আৰু প্ৰমোদ বড়োৰ নেতৃত্বত থকা বিটিচি চৰকাৰে এখনো এজাহাৰ ৰেজিষ্টাৰ কৰিব পৰা নাই আৰু এজাহাৰ দিয়াৰ লগতে কোনো এটা কেছত আজিলৈকে অভিযোগ বা চাৰ্জশ্বিট দাখিল কৰি কোৰ্টলৈকে জমা দিব পৰা নাই। কোনোবা জেল হাজতত পঠোৱাটোতো দূৰৰে কথা। এইবিলাক যে ডাইলগ আছিল 2020 চনত প্ৰমোদ বড়োৰ যে হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব, হাগ্ৰামা মহিলাৰী হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে, বিটিআৰক সুইজাৰলেণ্ড বনাই দিব, এইবিলাক ডাইলগটো আচলতে কেনেকুৱা যে আমাৰ এটা গোৱালপাৰীয়া দেশী ভাষাত কয় বোলে ক'ত আগৰতল ক'ত কেউৰাতল, ক'ত হৰিদ্বাৰ আৰু ক'ত যমৰাজেৰ বোলে জমেৰ দুৱাৰ। তো গতিকে প্ৰমোদ বড়োৰ বিটিআৰৰ নমুনাটো হৈছে এইটো। আৰু দ্বিতীয়তে প্ৰমোদ বড়োই যে বাৰ বাৰ কয় যে UPPL দল আৰু BPF দলে বড়ো ৰাজনৈতিক দল দুইটাই বিটিচিত একলগ হৈ বড়ো জাতিৰ স্বাৰ্থত ৰাজনীতি কৰিব লাগে, একেলগে ইলেকশ্যন খেলিব লাগে। হাগ্ৰামা মহিলাৰীটো স্পষ্টভাৱে ৰাজি হৈছিলে যে BPF 20খন আৰু UPPL দলে 20খন সিটত ফ্ৰেণ্ডলি 20খন সিটত বিটিচিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব 2025 চনত। কিন্তু সেই হাগ্ৰামা মহিলাৰীৰ যিটো প্ৰস্তাৱ সেইটোক প্ৰমোদ বড়োই নিজে ভয় খাই স্বীকাৰ নকৰিলে। কাৰণ প্ৰমোদ বড়োই ভাবিলে যে 20খন সিটত যদি নিৰ্বাচন খেলে UPPL দলে আৰু 20খন সিটত বেলেগত যদি BPFে ইলেকশ্যন খেলে হয়তো BPFে 20খনৰ পৰা 15-16খন সিট পাই যাব আৰু UPPL দলে সেই 20খন সিটৰ পৰা 5খন সিটো নিজিকিব পাৰে। সেই ভয়তে প্ৰমোদ বড়ো ভাবিলে যে চিফ হোৱাটো বিটিচিতটো আৰু দূৰৰ কথা 2025 চনত BPFৰ লগত মিত্ৰতা থাকিলে UPPLৰ হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াই আগন্তুক 2025ৰ পিছত বিটিচিত বিৰোধী দলৰ লিডাৰ অফ অপজিশ্যন বা বিৰোধীৰ দলপতিও হ'ব নোৱাৰিব। প্ৰমোদ বড়োই বাৰম্বাৰ এইবিলাক ৰাজনীতি কৰাৰ কাৰণটো এইটোৱেই হৈছে যাতে ইলেকশ্যনৰ সময়ত সাধাৰণ বড়ো ৰাইজৰ গাঁৱত গৈ সাধাৰণ সহজ সৰল বড়ো আই মাতৃসকলৰ মাজত গৈ যাতে এটা ইমোশ্যনেল আৱেগ ঢৌ ক্ৰিয়েট কৰিব পাৰে যে UPPL দলেতো আপচুৰ নেতৃত্বত দীপেন বড়োৰ নেতৃত্বত BPFৰ লগত একলগ হৈ বড়ো জাতিৰ ঐক্যতাৰ কাৰণে ৰাজনীতি কৰিবলৈ বিচাৰিছিল, কিন্তু হাগ্ৰামা মহিলাৰী বা BPFেহে একলগ হ'বলৈ বিচৰা নাই। এইটো কৈ প্ৰমোদ বড়োই ৰাজনীতিক মুনাফা ল'ব বিচাৰে, তাৰ বাহিৰে একো ইণ্টাৰেষ্ট নাই। তো সেইকাৰণে কৈছোঁ প্ৰমোদ বড়োৰ BTR সুইজাৰলেণ্ড হোৱা মানে সেই আগৰতলক কেউৰাতললৈকে লৈ যোৱা আৰু সেই এটা মানুহক এই যমৰাজৰ জমদুৱাৰত লৈ গৈ হৰিদ্বাৰ দেখুৱাই দিয়াৰ দৰে কথা। তো ক'ত আগৰতল আৰু ক'ত কেউৰাতল, ক'ত সেই মানে প্ৰমোদ বড়োৰ BTRক সুইজাৰলেণ্ড বনাব, ৰাইজে এতিয়া 2025 চনত বিবেচনা কৰি ভোট প্ৰদান কৰক, সেইটোৱে ৰাইজলৈকে আহ্বান জনাইছোঁ।